सफर तन्हा तन्हा कब तलक, उम्र तन्हा तन्हा कब तलक। সৰ্বপ্ৰথমে মোৰ সবাৰ উচ্চৰণত সেৱা নিবেদিছোঁ। বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আই মাতৃ তথা বন্ধু বৰ্গৰ লগতে উঠি অহা নৱপ্ৰজন্ম আটাইৰে শ্ৰীচৰণত মই প্ৰথমে আপোনালোকৰ সবাৰো শ্ৰীচৰণলৈ মই সেৱা আগবঢ়ালোঁ। ক'ৰবাত ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। সৃষ্টিৰ এই সৃষ্টি কিমান বেছি কঠোৰ তাৰে এটি আগত এটা ভিডিঅ'ত মই প্ৰস্তুত কৰি আপোনালোকলৈ যুগুতাই দিছিলোঁ। এতিয়া যেতিয়া তেওঁ চাব বিচাৰিলে সকলো বিপত্তি সকলো দুখ সহ্য কৰিব পৰা এই সৃষ্টিৰ কিমান ক্ষমতা আছে বা এই সৃষ্টি কিমান বেছি কঠোৰ। কিন্তু চুই যেতিয়া দেখিলে বহুত বেছি কোমল আছে। কোমল দেখিয়ে সেৱকজনে হাঁহিবলৈ ধৰিলে। ভগৱানে সুধিলে, তুমি হাঁহিছা? তেতিয়া সেৱকজনে ক'লে, প্ৰভু আপুনি কৈছে এই সৃষ্টিৰ নাম নাৰী হ'ব আৰু নাৰীয়ে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজ দিব পাৰিব, কিন্তু আপুনি যি সৃষ্টি কৰিছে এয়াতো একেবাৰে কোমল। এই সৃষ্টিয়ে কেনেকৈ সকলো পৰিস্থিতিৰ সৈতে যুঁজ দিব পাৰিব প্ৰভু? মই ভাবিছিলোঁ পুৰুষতকৈও এই সৃষ্টি যথেষ্ট কঠিন হ'ব, কিন্তু আপুনি এইটো ফুলৰ দৰে একেবাৰে আলফুলীয়া বনাই পেলালে। তেতিয়া ভগৱানে ক'লে, মোৰ এই সৃষ্টিৰ এয়াতো বিশেষত্ব। এই সৃষ্টি বাহিৰৰ পৰা যিমান কোমল ভিতৰৰ পৰা সিমানেই মজবুত হ'ব। ইয়াৰ সাহস ধৈৰ্য আৰু সহনশীলতা তোমালোকে দেখি আচৰিত হ'বা। এইখিনি শুনি সেৱকজনৰ মনত সেই সৃষ্টিৰ বিষয়ে জানিবলৈ আৰু অধিক উৎসুকতা বৃদ্ধি পালে। সেৱকজনে ক'লে, হে পৰমেশ্বৰ, নাৰীয়ে কি পুৰুষৰ দৰে ভাবিব পাৰিবনে? তেতিয়া ভগৱানে ক'লে, মোৰ এই সৃষ্টি ভাবিব পৰা শক্তিও অতি অদ্ভুত আৰু সমাধান কৰা সামৰ্থ্যও যথেষ্ট পৰিমাণে বেছি। সেৱকজনে দেখিলে ভগৱানে সৃষ্টি কৰা নাৰীৰ গালত পানীৰ টোপাল আছে। সেৱকজনে গালখন স্পৰ্শ কৰি দেখিলে সঁচাই পানী আছে। সেৱকজনে ক'লে, ভগৱান, এওঁৰ গালৰ পৰা পানী কিয় ওলাই আছে? তেতিয়া ভগৱানে ক'লে, এইখিনি তেওঁৰ চকু পানী। এই পানী তেতিয়াহে ওলাব যেতিয়া তেওঁ অন্তৰৰ নিজেই নিজক দোষী অনুভৱ কৰিব। যেতিয়াই এওঁৰ ভিতৰত কিবা বেদনা থাকিব, সেয়া শাৰীৰিকেই হওক মানসিকেই হওক, সেই সময়ত তেওঁ দুখবোৰ চকুপানীৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিব। মনৰ সকলো পীড়া সকলো ব্যথা চকুৰ পানীৰ ৰূপত তেওঁ বাহিৰলৈ উলিয়াই দিব পাৰিব আৰু লগে লগেই এওঁ মনক নিজৰ মজবুত শক্তিশালী কৰি তুলিব পাৰিব। নিজৰ দুখ পাহৰাই তুলিব পাৰিব। এক অদ্ভুত শক্তি থাকিব এই নাৰীৰ মাজত। তেওঁৰ মাজত এনেকুৱা শক্তিও থাকিব, চকুপানীৰ দ্বাৰা ভাল ভাল মানুহক বশ কৰি দিব পাৰিব আৰু এওঁৰ চকুপানীখিনিয়েই অস্ত্ৰ হ'ব তেওঁৰ বাবে। ভগৱানৰ কথা শুনি সেৱকজনে ক'লে, সঁচাই প্ৰভু, আপুনি মহান। আপুনি নাৰীক সৃষ্টি কৰি সঁচাই সংসাৰখন সজাই পেলালে। সংসাৰলৈ এক অমূল্য সম্পদ আপুনি পঠিয়াই আপুনি এক সংসাৰ এই সৃষ্টিৰ প্ৰসাৰতা কৰিলে।
নাৰীৰ ত্যাগ, বলিদান, সাহস আৰু সহনশীলতা বাস্তৱতে অদ্ভুত আৰু অকল্পনীয়তা প্ৰভু। ত্যাগ ইমানেই বেছি যিখিনি কোনেও কৰিব নোৱাৰে। কেনেকৈ পিতৃ মাতৃ, ভাই ককাই, বাই ভনী, মাতৃ আত্মীয় স্বজনৰ সকলোকে এৰি বিয়া হৈ অন্য পুৰুষৰ সৈতে থাকিবলৈ গুচি যাবলগীয়া হয় এগৰাকী নাৰী। আপোনালোকে মাত্ৰ এবাৰ ভাবকচোন, এবাৰ মাত্ৰ ভাবক, যেতিয়া আপুনি আপোনাৰ মা দেউতা, ভাই ভনী, পৰিয়ালৰ পৰা অলপ দিনৰ কাৰণে দূৰ হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগে। সেই মোৰ বাপ বান্ধৱ আই মাতৃ আৰু উঠি অহা নৱ প্ৰজন্ম আৰু মোৰ শ্ৰোতাবৃন্দ, আজিলৈ মই ইয়াকে আপোনালোকলৈ আগবঢ়াই মোৰ এই বক্তব্যখিনি সামৰণি মাৰিছোঁ আৰু ইয়াত অনেকখিনি ভুল ক্ৰুটি হ'ব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত সেৱা নিবেদিছোঁ। কৃষ্ণ।